নমস্কাৰ আসাম টাইমছ সাপোৰ্টাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে যিটো পোষ্ট অফিচত স্পীড পোষ্টত এখন মাল অৰ্ডাৰ কৰিছে সেই মালটোৰ যদি ট্ৰেকিং নম্বৰ পাইছে সেই ট্ৰেকিং নম্বৰটো দি কেনেকৈ আপোনালোকৰ যিটো পাৰ্চেল আছে সেই পাৰ্চেলটো ট্ৰেক কৰিব পাৰিব আৰু সেই মালটো কাৰ তাত আছে কেনেকৈ জানিব সবিয়ে জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। বলক আপোনালোকৰ মোবাইল বা কম্পিউটাৰ স্ক্ৰীনলৈ প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইল বা কম্পিউটাৰত এখন যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পাছত ইয়াৰ চাইছে সাৰ্চ বাৰ আপোনালোকে এই সাৰ্চ বাৰত টাইপ কৰিব স্পীড পোষ্ট। মই যেটো সার্চ কৰিছো আপোনালোকে এইটো সার্চ কৰিব স্পীড পোষ্ট। সার্চ কৰাৰ লগে লগে এনেকুৱা ড্যাশবোৰ্ড ওপেন হৈ যাব। আপোনালোকে স্ক্ৰল আপ কৰিব। আপ কৰাৰ লগে লগে ইয়াত এখন অপশন পাব আপোনালোকে চাই লওক স্পীড পোষ্ট ট্ৰেকিং। আপোনালোকে এই অপশনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহি যাব। আপোনালোকে স্ক্ৰল আপ কৰিব। আপ কৰাৰ লগে লগে ইয়াত এখন অপশন আহিছে আপোনালোকে চাই লওক এন্টাৰ ট্ৰেকিং নাম্বাৰ। আপোনালোকে এই অপশনটোত আপোনালোকৰ যিখন ট্ৰেকিং নাম্বাৰ আছে সেই ট্ৰেকিং নাম্বাৰটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। মোৰ ট্ৰেকিং নাম্বাৰটো মই এন্টাৰ কৰি দিছো। দিয়াৰ পাছত ইয়াত এখন অপশন আহিছে চাই লওক নাও। আপোনালোকে এই ট্ৰেক নাও অপশনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ড্যাশবোৰ্ড ওপেন হৈ যাব। আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকৰ যিখন পাৰ্চেল এই পাৰ্চেলৰ ট্ৰেকিং নাম্বাৰ ক'ত আছে সবিয়ে ইয়াত জানিব। জানাৰ লগে লগে স্ক্ৰল ডাউন কৰিব। ইয়াত চাইছে আপোনালোকৰ ট্ৰেক ক'ত ক'ত আহিছে মালটো। তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াত এখন অপশন আহিছে ভিউ অল আপডেট। আপোনালোকে এই অপশনটো চাইছে ভিউ অল আপডেট। এই অপশনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন পাৰ্চেল হয় সেই পাৰ্চেলৰ সবিহে জানিব পাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।